যোৱা নিশা আমাৰ ঘৰৰ সন্মুখৰ খুৰাহঁতৰ ঘৰখন বন্য হস্তীয়ে এনেকুৱা অৱস্থা কৰি গৈছে আৰু দেখিলে বেয়া লগা অৱস্থা হৈছে। আৰু এইটো হৈছে তেওঁলোকৰ মেইন ঘৰটো কেনেকুৱা অৱস্থা হৈ গৈছে। আৰু খুৰা খুৰী আৰু ছোৱালীজনী যোৱা ৰাতি বিচনাখনৰ তলতে সোমাই আছিলে। আৰু সঠিক টাইমতে ফৰেষ্টাৰ অহাৰ ফলত তেওঁলোক তিনিওজনৰে প্ৰাণ ৰক্ষা পৰিলে বন্য হস্তীৰ পৰা। আৰু বন্য হস্তীৰ জাকটো যেতিয়া আমাৰ ফালে আহিছিল এনেকুৱা লাগিছিল যেতিয়া ধুমুহা বৰষুণ আহিলে শব্দ হৈ থাকে গছবিৰিখ ভঙা তেনেকুৱা শব্দ হৈ আছিলে। আৰু আমাৰ একদম কলিজা শুকাই গৈছিলে ভয়তে। আৰু তেনেকুৱা অৱস্থাত খুৰীমাহঁতে কেনেকৈ আছিলে সেই ঘৰখনত, এক বুজাব নোৱাৰা অনুভৱ। আৰু হাতীবিলাকে মানুহৰ ঘৰত কিয় আহে? মই ভাবোঁ যে তেওঁলোকৰ খাব একো নোহোৱা হৈ গৈছে, কোনোফালে তেওঁলোকৰ খোৱা বস্তু নোহোৱা হৈ গৈছে। তাৰ কাৰণে তেওঁলোকে ঘৰত আহে আৰু ঘৰত ধান থকা বুলি ধান খাবলৈ আহি কেনে তেনেকুৱা অৱস্থা কৰিব লগা হয়। কিন্তু হাতীবিলাকে মানুহ মাৰিম বুলি ঘৰত নাহে, খোৱাৰ পেটৰ ভোকৰ কাৰণেহে তেওঁলোকে আহি মানুহৰ ঘৰ পায়। এই পৰিয়ালটোৰ অৱস্থা দেখি বহুত বেয়া লাগিছে, কিন্তু তাতকৈও বহুত বেয়া লাগিছে এই হাতীবিলাকৰ কথা ভাবি যে তেওঁলোকে খোৱাৰ কাৰণে ইমান ঘূৰি ফুৰে আৰু মানুহে তেওঁলোকক এঠাইত শান্তিত থাকিব নিদিয়ে, এঠাইত শান্তিত ভালদৰে খাব নিদিয়ে। চাৰিওফালে মানুহবিলাকে খেদি লৈ ফুৰে হাতীবিলাকক, তাৰ ফলত তেওঁলোকে একো খাব নোৱাৰে। আৰু যেতিয়া তেওঁলোকৰ পেটৰ ভোকটো বেছি হয় তেতিয়া এনেকৈ মানুহৰ ঘৰত আহে আৰু খোৱাৰ কাৰণে উপদ্ৰৱ কৰে। এয়া হৈছে তেওঁলোকৰ আলু খেতি, মিঠা আলুৰ খেতি আছিলে, এইবিলাক চব খাই কেনে শেষ কৰিছে।